হৰে কৃষ্ণ। আজি চ'ত মাহৰ পবিত্ৰ কামদা একাদশী। গতিকে এই একাদশীত দিনটো খুব শুভ, খুব মংগলময় আৰু একেলগে আজি এই দিনটোত আমাৰ পৰম পূজ্য পৰম আৰাধ্য শ্ৰীমৎ জয়পতাকা স্বামী গুৰু মহাৰাজৰ আবিৰ্ভাৱ তিথি ব্যাস পূজা। ৭৭তম গুৰুদেৱৰ এই আবিৰ্ভাৱ তিথিত মই আমাৰ পৰিয়ালৰ সকলোৰে হৈ আমাৰ শ্ৰীল প্ৰভুপাদ ভক্তিবৃক্ষ গৌৰাংগ সুন্দৰ ভক্তিবৃক্ষৰ সমূহ সদস্যৰ হৈ গুৰু মহাৰাজৰ শ্ৰীচৰণত অনন্ত কোটি প্ৰণিপাত নিবেদন কৰিছোঁ। নমো ওম বিষ্ণুপাদায় কৃষ্ণপৃষ্ঠায় ভূতলে শ্ৰীমতে জয় পতাকা স্বামীন ইতি নামিনে। নমো আচাৰ্যপদায় নিতাই কৃপাপ্ৰদায়িনী গৌৰকথা ধামোদায় নগৰগ্ৰামধাৰিণী। হে গুৰুদেৱ, এই অকিঞ্চন অভাগাৰ অযোগ্যৱান আপোনাৰ শিষ্যৰ সেৱা গ্ৰহণ কৰক। শাস্ত্ৰত এটা কথা কোৱা হৈছে যে যেতিয়া আমি কিবা এটা জ্ঞান আহৰণ কৰোঁ বা কিবা এটা নজনা কথা জানিবৰ ইচ্ছা কৰোঁ, তাৰ অন্তৰালত আমাৰ এটা অভিপ্ৰায় থাকে। আৰু বহু সময়ত এই অভিপ্ৰায়টো এনেকুৱা হয় যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইয়াক কেনেকৈ আমাৰ ইন্দ্ৰিয় তৃপ্তিত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সেইবাবেই আমি অনেক সময়ত জাগতিক জ্ঞানবিলাক আহৰণ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু ইয়াৰ বিপৰীতে দিব্য জ্ঞান আহৰণত এনেধৰণৰ কোনো অভিপ্ৰায় নাথাকে। বৰঞ্চ এটাই মাত্ৰ অভিপ্ৰায় থাকে যে এই জ্ঞানটো আৰ্জন কৰি আমি কেনেকৈ শ্ৰী ভগৱন্তৰ ভক্তিযুক্ত সেৱাত অধিকভাৱে নিযুক্ত হোৱাৰ এটা সুযোগ পাওঁ। তেনেকৈ জাগতিক কোনো ব্যক্তিৰ সম্পৰ্কে আমি জানিবলৈ তেতিয়াই ইচ্ছা কৰোঁ, উৎসুক হওঁ, যদি তেওঁৰ বিষয়ে জনাৰ পাছত আমাৰ কিবা ব্যক্তিগত লাভালাভ সাধাৰণতে হয়। আন একো নহ'লেও সেই জ্ঞান আৰ্জন কৰি আমি আমাৰ কিবা জাগতিক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি? কিন্তু এজন দিব্য ব্যক্তিৰ সম্পৰ্কে যেতিয়া আমি জানিব বিচাৰোঁ, অৱগত কৰিব বিচাৰোঁ, তাৰ অন্তৰালত এনেধৰণৰ অভিপ্ৰায় কিন্তু নাথাকে। বৰং আমাৰ এটাই মাত্ৰ অভিপ্ৰায় থাকে যে সেই ব্যক্তিজনৰ পৰা আমি কেনেকৈ ভগৱন্ত সেৱাৰ প্ৰতি উৎসাহিত হ'ব পাৰোঁ। সেই জ্ঞানে আমাক কেনেকৈ ভক্তি জীৱনত ভক্তিযুক্ত সেৱাত অধিক নিযুক্ত হ'বলৈ উদগনি যোগায়। আৰু এটা শাস্ত্ৰত কথা আছে যে যেতিয়া ভগৱন্ত পৰমেশ্বৰ ভগৱানৰ বিষয়ে আমি আলোচনা কৰোঁ, তেওঁৰ গুণানুকীৰ্তন কৰোঁ, তেতিয়া বৈষ্ণৱসকল খুব আনন্দিত হয়। গতিকে বৈষ্ণৱক আনন্দ দিবৰ কাৰণে ই এটা অতি সৰল প্ৰথা যে ভগৱানৰ গুণানুকীৰ্তন কৰিলে ভগৱানৰ বিষয়ে, ভগৱানৰ লীলা সম্পৰ্কে, ভগৱানৰ ৰূপ গুণ নাম যেতিয়া চৰ্চিত হয়, তেতিয়া বৈষ্ণৱ খুব আনন্দিত হয়। ইয়াৰ বিপৰীতে যেতিয়া এজন পৰম বৈষ্ণৱৰ বিষয়ে, পৰম বৈষ্ণৱৰ গুণানুকীৰ্তন কৰা হয়, তেওঁৰ বিষয়ে চৰ্চা কৰা হয়, তেতিয়া পৰমেশ্বৰ ভগৱান খুব আনন্দিত হয়। গতিকে এই অৰ্থত আজি আমি অকণমান শ্ৰীহৰি ভগৱন্তক আনন্দ দিবৰ বাবে এটা আমাৰ সামান্য প্ৰচেষ্টা কৰা হওক। আমি জানো যে আমাৰ আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ওৰফে ইস্কনৰ প্ৰতিষ্ঠাপক আচাৰ্য ভক্তি বেদান্ত কৃষ্ণ কৃপামূৰ্তি ভক্তি বেদান্ত অভয় চৰণাৰবিন্দ ভক্তি বেদান্ত প্ৰভুপাদৰ মূল যিকেইজন প্ৰথম শিষ্য আছিল, সেইসকলৰ ভিতৰত
অন্যতম এজন হৈছে আমাৰ পৰম আৰাধ্য পৰম পূজ্য শ্ৰীমৎ জয়পতাকা স্বামী গুৰু মহাৰাজ। এই গুৰু মহাৰাজ কেৱল এজন মহাৰাজেই নহয়, তেওঁ ভগৱন্তৰ এজন অত্যন্ত প্ৰিয়, অত্যন্ত নিজৰ প্ৰিয়জন। আৰু এই অৰ্থত আমি যেতিয়া তেওঁৰ গুণানুকীৰ্তন কৰিম বা তেওঁৰ যদি আমি গুণানুকীৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত অৱশ্যেই সন্তুষ্ট হয়। আৰু ভগৱন্ত যেতিয়া সন্তুষ্ট হ'ব, তেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডই সন্তুষ্ট হয়। যস্মিন তুষ্টে জগত তুষ্ট। কিন্তু ইয়াতে এটাই অসুবিধা যে তেওঁৰ গুণানুকীৰ্তন কৰিবৰ বাবে এজন যোগ্য ব্যক্তিৰ প্ৰয়োজন, যি সেই পৰম বৈষ্ণৱজনক উপলব্ধি কৰিব পাৰে। কিন্তু আমাৰ এই অভগাৰ সেইখিনি যোগ্যতা নাই। নাজানো কিয় কেনেকৈ গুৰু মহাৰাজৰ অহৈতুকীৰ কৃপাৰ বাবে আমাৰ এই পৰিয়ালৰ আটাইকেইজন সদস্যই গুৰু মহাৰাজৰ শিষ্যত্ব আমি পাইছোঁ। শিষ্য মানে হৈছে শাসন যি মানি চলে, কিন্তু আমিতো এনেকুৱাও নহয় যে গুৰু মহাৰাজৰ শিষ্য হৈ তেওঁৰ শাসন আখৰে আখৰে পালন কৰিছোঁ। তৎসত্ত্বেও গুৰু মহাৰাজে আমাক কিন্তু ত্যায্য কৰা নাই। গতিকে আজি প্ৰায় 30টা বছৰ গুৰু মহাৰাজৰ সান্নিধ্যত থাকি মোৰ যি সাধাৰণ এটা উপলব্ধি হ'ল, বা যি মোৰ সাধাৰণ যি গুৰু মহাৰাজৰ বিষয়ে জনাৰ যি অলপ সুবিধা হ'ল, সেইখিনিতে মই আপোনালোকৰ আগত অলপ মই বিনিময় কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, গুৰু মহাৰাজ এজন ব্যক্তি নহয়, তেওঁ এটা অনুষ্ঠান। কাৰণ গুৰু মহাৰাজে কেৱল মাত্ৰ শিষ্যসকলক শিষ্যত্ব দান কৰি মহাৰাজৰ দায়িত্ব পালন কৰি তেওঁ স্থবিৰ থকা নাই। আমি জানো যে তেওঁ এজন ভ্ৰাম্যমান অৰ্থাৎ অনবৰতেই চলন্ত অৱস্থাত থকা পৰিব্ৰাজক আচাৰ্য। আৰু গুৰু মহাৰাজৰ জীৱনকালত তেওঁ এটা অতি ডাঙৰ আমাক দৰ্শন দেখুৱাই থৈ গৈছে। আমি গীতাখন 700 শ্লোক যেতিয়া উপলব্ধি কৰোঁ, তাৰ অন্তৰালত এটাই মাত্ৰ সাৰাংশ থাকে, সেইটো হৈছে আমি শৰীৰ নহয়, আমি আত্মা। উই আৰ নট দিছ বডি বাট উই আৰ স্পিৰিট সোল। এই কথাষাৰ তাত্ত্বিকভাৱে বুজিবলৈ সহজ যে আমি শৰীৰ নহয়, আমি দিব্য আত্মা। কিন্তু ইয়াৰ ব্যৱহাৰ যেতিয়া ব্যৱহাৰিক ক্ষেত্ৰত যেতিয়া আহি পৰে, তেতিয়া আমি অনেক সময়ত এই কথাষাৰ বুজা নুবুজাৰ মাজতেই থাকোঁ। এই ক্ষেত্ৰত আমাৰ পৰম পূজ্য গুৰু মহাৰাজ ব্যতিক্ৰম। কাৰণ তেওঁ দেখুৱাইছে আমাক ইমান বছৰ যে তেওঁ শৰীৰ নহয়, আত্মা। এই সংক্ৰান্তত মই দুটা কথা ক'ব বিচাৰিছোঁ। এটা হৈছে, আমি সকলোৱে জানো আজি কিছু বছৰ আগত 2008 চনৰ পৰা গুৰু মহাৰাজৰ শাৰীৰিকভাৱে তেওঁ অসুস্থ। অৰ্থাৎ তেওঁ যিটো আমি যিটো চিকিৎসালয় বা শৰীৰ লীলা বুলি ক'ব বিচাৰোঁ, এইটো হেল্থ পাছ টাইম। কাৰণ গুৰু মহাৰাজৰ দিব্য শৰীৰততো জাগতিক কোনো ধৰণৰ দুখে আঁচুৰিব নোৱাৰে। বৰং তেওঁৰ এই দিব্য শৰীৰটোত যিবিলাক হয় সেইবোৰ লীলা। তৎসত্ত্বেও গুৰু মহাৰাজে তেওঁৰ শৰীৰৰ যিমানবিলাক বাধা, এই সকলো বাধা নেওচি প্ৰতি মুহূৰ্ত, প্ৰতিটো ক্ষণ সময় কেৱল মাত্ৰ প্ৰভুপাদ আৰু শ্ৰীমান মহাপ্ৰভুৰ যিটো আন্দোলন, এই আন্দোলনটো আগুৱাই নিয়াত প্ৰাণে প্ৰাণে চেষ্টা কৰি আছে। এই ক্ষেত্ৰত তেওঁৰ গতিত আজিলৈ কেতিয়াও জ্যোতি পৰা নাই। গতিকে তেওঁ দেখুৱাইছে যে তেওঁ শৰীৰ নহয়, আমি শৰীৰ নহয়, আমি আত্মা। আমি ভগৱানৰ এটা ক্ষুদ্ৰ অংশ। মামেব অংশ জীৱলোকে জীৱভূত সনাতন।
তাৰ উপৰিও আৰু এটা কথা মই কওঁ, আমি আমাৰ এই সময়ছোৱাত গুৰু মহাৰাজৰ লগত থকা সময়ছোৱাত গুৰু মহাৰাজৰ বহুত সৰু সৰু মধুৰ মধুৰ লীলা শুনিব পাইছোঁ আৰু বহু মধুৰ মধুৰ লীলাত আমি ভাগ লোৱাৰো সুযোগ পাইছিলোঁ। তাৰ এটা সৰু লীলা কওঁ যে আমি সাধাৰণতে যেতিয়া আমি তাত্ত্বিকভাৱে বিভিন্ন ধৰণৰ প্ৰবচনত ভাগ লওঁ, হয় প্ৰবচন দিওঁ বা প্ৰবচন শুনো বা কাৰোবাক আদেশ দিওঁ, উপদেশ দিওঁ, পৰামৰ্শ দিওঁ, আমি কওঁ যে আমি অনবৰত মনত ৰাখিব লাগে যে আমি শৰীৰ নহয়, আমি আত্মা, আৰু আত্মাৰ কেতিয়াও বিনাশ নহয়। শৰীৰৰহে বিনাশ হয়। আত্মাক কাটিব নোৱাৰি, আত্মাক জ্বলাব নোৱাৰি, আত্মাক সিক্ত কৰিব নোৱাৰি, এইদৰে বিভিন্ন ধৰণৰ উপদেশ দিওঁ। কিন্তু যেতিয়া আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত কেতিয়াবা এনেধৰণৰ সময় আহে য'ত আমি বিপৰীত আচৰণ কৰোঁ, কিন্তু গুৰু মহাৰাজে তেনেধৰণৰ আচৰণ কেতিয়াও নকৰে, কৰা নাই। এই সংক্ৰান্তত মই আৰু এটা লীলা ক'ব বিচাৰিছোঁ। এই লীলাটো শুনিছিলোঁ আমাৰ আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কনৰ গুৱাহাটীৰ সভাপতি শ্ৰীপাদ শ্ৰীজীৱা প্ৰভুৱে এটা কাহিনী কৈছিলে, সঁচা কাহিনী নহয়, সঁচা ঘটনা কৈছিল যে এবাৰ গুৰু মহাৰাজৰ লগত তেওঁ একেলগে ভ্ৰমণ এটা কৰিছিল মায়াপুৰৰ পৰা কলিকতা অভিমুখে। খুব তীব্ৰ গতিত গাড়ী চলি আছিল, কাৰণ তেওঁলোকৰ গন্তব্যস্থান পাবলৈ সময় নাটনি আছিল। গতিকে তীব্ৰ গতিত গাড়ী চলি আছিল। ঠিক তেনে মুহূৰ্ততে গাড়ীৰ আগত দেখা গ'ল যে এখন বিপৰীত দিশৰ পৰা তীব্ৰ গতিত এখন বৃহৎ বাহন আহি আছে, আৰু গাড়ী ৰাস্তা ইমানেই ঠেক আছিল যে তাত আৰু কাষেদি পাৰ হৈ যোৱাৰ সুযোগ নাছিল, আৰু দুইজনৰ মাজতে মুখামুখি এটা সংঘৰ্ষ হোৱাৰ ঠিক আগমুহূৰ্ত। গতিকে ড্ৰাইভাৰে সাৱধান হৈ পৰিছে, আৰু শ্ৰীজীৱ প্ৰভু পাছফালে বহি আছিল বুলি কৈছে যে তেওঁলোকে সকলোৱে খামচি ধৰিছে যে যাতে এই বিপদটোৰ পৰা সকলোৱে নিজক ৰক্ষা কৰিব পাৰে। আৰু ঠিক চালকৰ লগত গুৰু মহাৰাজ আগফালে বহি আছিল, আৰু গুৰু মহাৰাজে এই আৰু মাত্ৰ কেই ছেকেণ্ডৰ পাছতেই দুখন গাড়ীৰ মাজত এটা মুখামুখি সংঘৰ্ষ হ'ব। আৰু তাৰ পাছৰ কথাটো বুজিয়েই পাইছে, দুখন গাড়ী তীব্ৰ গতিত যেতিয়া মুখামুখি সংঘৰ্ষ হ'ব, যে তাত থকা যিসকল উঠি আহিছে তেওঁলোকৰ কি হ'ব। সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছে নিজৰ বচাবৰ কাৰণে। আৰু দেখা গৈছে যে গুৰু মহাৰাজে দুইখন হাত দাঙি লৈ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, এনেকৈ খুব সুন্দৰভাৱে হৰিনাম ল'ব ধৰিলে। আৰু খুব প্ৰচণ্ড তীব্ৰ বেগত অহা দুখন গাড়ী হঠাতে থমকি ৰ'ল। চালকে খুব তীব্ৰভাৱে তেওঁৰ ব্ৰেক প্ৰয়োগ কৰিছিল, আৰু প্ৰচণ্ড শব্দ হৈ জাষ্ট এটা মাত্ৰ ছেকেণ্ডৰ কাৰণে সংঘৰ্ষ নোহোৱাকৈ বাচি গ'ল। তাৰপিছত চালকে কম্পমান হৈ গাড়ী আকৌ পাছলৈ আনি তেওঁলোক আকৌ লাহে লাহে যাব ধৰিলে। তেতিয়া বহুত সাহস কৰি গুৰু মহাৰাজৰ লগত যিসকল সহযাত্ৰী আছিল, গুৰু মহাৰাজক সুধিলে যে গুৰু মহাৰাজ, এই যে সম্ভাৱ্য বিপদটোৰ আহোঁতে আপুনি দুহাত তুলি হৰিনাম ল'ব ধৰিছিল, আৰু আপুনি গম পাইছিল নে যে এটা ডাঙৰ ঘটনা হ'ব, দুৰ্ঘটনা হ'ব? নে আপুনি গম পাইছিল যে এই ঘটনাটো কেতিয়াও নঘটে কাৰণ আপুনি আছে? গুৰু মহাৰাজে কৈছিল যে নহয়, মই জানিছিলোঁ যে আজি আৰু আমাৰ আটাইৰে সলিল সমাধি ঘটিব। গতিকে তোমালোকে কি কৰি আছিলা মই নাজানো, কাৰণ পাছৰ চিটত বহি আছিলা, কিন্তু মই জানিছোঁ যে মাত্ৰ কেইটামান ছেকেণ্ডহে মোৰ মাত্ৰ হাতত আছে। গতিকে মই ভগৱানৰ দিব্য নাম লোৱাৰ এইটোৱেই মোৰ শেষ সুযোগ, এই বুলি মই দুই হাত দাঙি হৰিৰ নাম লৈছিলোঁ। এতিয়া বাকী যাত্ৰীসকলে অনুভৱ কৰিছিল যে তেওঁলোকে যে গুৰু মহাৰাজৰ এই আচৰণৰ বিপৰীতে কেনেকৈ তেওঁলোকে আচৰণ কৰিছিল। যাই হওক, এইবিলাক সৰু সৰু কিছুমান ঘটনা গুৰু মহাৰাজৰ লগত ঘটে। আৰু গুৰু মহাৰাজৰ জীৱন কাহিনী, জীৱন বৃত্তান্ত কৈ মই কাকো সময় নষ্ট কৰিব বিচৰা নাই। এই সম্পৰ্কে আজিকালি
খুব সুন্দৰভাৱে বহুকেইজন বক্তাই গুৰু মহাৰাজৰ সম্পৰ্কে ইতিমধ্যে আমাৰ বিভিন্ন ইউটিউব চেনেলত প্ৰকাশ কৰিছে। তেওঁ জন্ম ক'ত হৈছিল, জন্মৰ লীলা কি আছিল, কেনেকৈ তেওঁ তাৰ পাছত আহি সেই সুদূৰ আমেৰিকাৰ পৰা ভাৰতবৰ্ষলৈ আহিল, ভাৰতবৰ্ষক নিজৰ বুলি আঁকোৱালি ল'লে, লৈ কেনেকৈ সেই অধ্যৱন্ত পৰিয়ালৰ একমাত্ৰ পুত্ৰ তেওঁ কেনেকৈ কোটি কোটি ডলাৰ, কোটি পাউণ্ডৰ অধিপতিজনৰ পিতৃৰ পুত্ৰ হৈও সকলো বৰ্জন কৰি ভগৱানৰ সেৱাত নিযুক্ত হৈছিল। আৰু তেওঁ কেনেকৈ সেই মায়াপুৰৰ যে আৰম্ভণিৰ অৱস্থাত কেনেকৈ তেওঁ মায়াপুৰখন সজাবৰ কাৰণে মায়াপুৰখন সকলোৰে যাতে আহি খুব সুন্দৰভাৱে ইয়াত ভক্তি চৰ্চা কৰিব পাৰে তাৰ বাবে তেওঁ সুন্দৰভাৱে গঢ়ি তুলিছিল। আৰু আজি মায়াপুৰৰ যিটো আমি অৱস্থা দেখিছোঁ, সকলোৱে দেখিছোঁ যে মায়াপুৰখন এখন, মই নিজে আজি 30 বছৰ আগত যেতিয়া মায়াপুৰলৈ গৈছিলোঁ তেতিয়া মায়াপুৰৰ যিটো এটা পৰিৱেশ আছিল, এই পৰিৱেশ পৰিৱৰ্তন হৈছে। মই কোৱা নাই যে পৰিৱেশ নষ্ট হৈছে, কিন্তু পৰিৱৰ্তন হৈছে। আৰু এই পৰিৱৰ্তনৰ কাৰণে বহুত সময়ত দেখা গৈছে যে এতিয়া এটা পৰ্যটকৰ পটভূমিলৈ পৰিণত হৈছে। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাগম হয়, ভাল কথা। কিন্তু ইয়াৰ বিপৰীতে আজিৰ পৰা বহু বছৰ আগত যেতিয়া গুৰু মহাৰাজে প্ৰায় 40-50 বছৰ আগত গুৰু মহাৰাজে যেতিয়া আহি ইয়াত আৰম্ভ কৰিছিল, তেওঁ কিমান কষ্ট স্বীকাৰ কৰি মায়াপুৰখন এইদৰে গঢ় দিয়া অনেক ব্যক্তিৰ ভিতৰত এজন অন্যতম ব্যক্তি আছিল। আৰু এটা সৰু কথা কওঁ, আচলতে গুৰু মহাৰাজৰ কথা কৈ থাকিলে শেষ নাই আৰু কৈয়ে থাকিবৰ মন যায়, শুনি থাকিবৰ মন যায়। অন্ততঃ মোৰ বেলেগে ক'লে আৰু ভাল পাওঁ সেইকাৰণে, কাৰণ মই প্ৰত্যেকৰে মুখত গুৰু মহাৰাজৰ গুণানুকীৰ্তন শুনিবলৈ ভাল পাওঁ। মই আৰু এটা কথা কওঁ, এইটো কথা হ'ল গুৰু মহাৰাজক মই প্ৰথম দৈহিকভাৱে বহুতবাৰ কৈছোঁ, এইবিলাক কথা মই আজিলৈ বহুবাৰ ক'লোঁ। কাৰণ গুৰু মহাৰাজক মই কৈছোঁ ইতিমধ্যে প্ৰায় 30টামান গুৰু মহাৰাজৰ ব্যাস পূজাত ভাগ লোৱাৰ, মানে প্ৰত্যক্ষ পৰোক্ষভাৱে ভাগ লোৱাৰ সুযোগ পাইছোঁ। আৰু প্ৰতিবাৰতে মই এবাৰ কিবা নহয় কিবা অকণমান কথা কোৱাৰ সুযোগ পাওঁ। এতিয়া আজি মই ইউৰোপৰ পৰাও এই সুযোগ আকৌ লৈছোঁ। প্ৰথম গুৰু মহাৰাজৰ লগত মোৰ দৈহিক যিটো সম্বন্ধ, এইটো মোৰ বাবে মোৰ পৰিয়ালৰ বাবে এটা স্মৰণীয় দিন। সেই দিনটো আছিল ৰথযাত্ৰা। মই গুৱাহাটী IITত, মই তেতিয়া কটন মহাবিদ্যালয় আছিল, তেতিয়া বিশ্ববিদ্যালয় হোৱা নাই, কটন কলেজ, তাৰে মই এজন শিক্ষক আছিলোঁ। গতিকে এই সংক্ৰান্তত মই এখন বিশেষ ছেমিনাৰ এটেণ্ড কৰিবৰ বাবে IIT গুৱাহাটীত গৈছিলোঁ। সেই দিনটোত কিন্তু আছিল ৰথযাত্ৰা। আৰু এই ৰথযাত্ৰালৈ মোৰ নিমন্ত্ৰণা আছিল ইস্কনৰ ভক্তবৃন্দৰ দ্বাৰা। মই তেতিয়া নতুন, এতিয়াও মই নতুন, নবীন, সদায় মই নবীন ভক্ত, মই কেতিয়াও প্ৰবীণ হ'ব পৰা নাই, বহুত চেষ্টা কৰি পৰা নাই। গতিকে সেই অৱস্থাত তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছিল, ৰথযাত্ৰা হ'ব, আপুনি আহিলে ভাল পাম। কিন্তু সেই দিনটোতে মোৰ IITত যাব লগা হ'ল। তথাপি মোৰ IITত মনটো খুব উকমুকাই আছিল যে কেনেকৈ গৈ এই ৰথযাত্ৰাখন উপভোগ কৰিব পাৰোঁ। তো মই আহিলোঁ। আহি IITত যেতিয়া ছেমিনাৰ চলি আছে, মাজতে দুপৰীয়া ভোজন বিৰতিৰ সময়ত মই মোৰ সহকৰ্মী এগৰাকীক ক'লোঁ যে মই আচলতে আজি ৰথযাত্ৰা হ'ব ইস্কনৰ, তাত মোক ভাগ ল'বলৈ নিমন্ত্ৰণ দিছিলে, অংশগ্ৰহণ কৰিব মই বিচাৰোঁ। তেওঁ ক'লে তুমি যোৱা, একো চিন্তা কৰিব নালাগে, হ'ব, তোমাৰ এই এবচেঞ্চটো বাৰু আমি কিবা কৰি মিলাই দিম আৰু। তো মই গুচি আহিলোঁ খুব খৰধৰকৈ। আহি ইতিমধ্যে ৰথযাত্ৰা আৰম্ভ হৈ গৈছে গুৱাহাটীত। কাৰণ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ প্ৰায় 20 কিলোমিটাৰ দূৰ। আৰু চানমাৰীৰ পৰা তেতিয়া গুৱাহাটীৰ ৰথযাত্ৰা হয়। আৰু মোৰ খুব ইচ্ছা যে ৰথযাত্ৰাত মই চাব লাগিব, ৰথযাত্ৰানো কি বস্তু মই দেখাই নাই আগতে। তাৰ পাছতে আহি যেতিয়া মই ঠিক আমবাৰী, গুৱাহাটীৰ আমবাৰী পাইছোঁহি, দীঘলী পুখুৰী পাৰ হ'লোঁ, ৰবীন্দ্ৰ ভৱন পাৰ হৈ আমবাৰী পালোঁহি, তেতিয়া মই খুব কীৰ্তনৰ ধ্বনি শুনিব পাইছোঁ, দিব্য নিনাদ শুনিব পাইছোঁ, হৰে কৃষ্ণ মহামন্ত্ৰ আকাশে বতাহে নিনাদিত হৈছে। এনে সময়তে মই ফুটপাথৰ পৰা নিৰীক্ষণ কৰিছোঁ যে বহু দূৰত এখন খুব সুউচ্চ সুসজ্জিত ৰথত
জগন্নাথক সজ্জিত কৰা আছে আৰু ৰথখন আহি আছে দীঘলী পুখুৰী মুখে, এই মুখে আহি আছে। তেনেতে মই দেখা পালোঁ যে ৰথৰ মাজত ভগৱন্ত জগন্নাথ বিৰাজ কৰিছে। তাত আছে জগন্নাথ, বলদেৱ, সুভদ্ৰা আৰু সুদৰ্শনজীও আৰু এজন অত্যন্ত সুন্দৰ দিব্য ব্যক্তি, যাৰ দেহাৰ পৰা চৌদিশে এটা ইংৰাজীত অৰা যিটো কয়, মানে কেউকাষে এটা জ্যোতি বিৰাজ কৰি আছিল। মোৰ খুব মই মানে অপলক নয়নে সেয়া মই অনুভৱ কৰিছিলোঁ, সেয়া মই দৰ্শন কৰিছিলোঁ আৰু মই খুব আনন্দ পাইছিলোঁ যে আজি মোৰ দিনটো সাৰ্থক হ'ল। অন্তৰ ৰথযাত্ৰাত মই ভাগ ল'ব পালোঁ। এতিয়া ৰথৰ ঠিক চকাৰ কাষে কাষে মই আগবাঢ়িলোঁ। কিছুদিন যোৱাৰ পাছত দীঘলী পুখুৰীৰ পাৰত হঠাৎ ৰথখন থমকি ৰ'ল আৰু তেনেতে এজন গেৰুৱা বস্ত্ৰ পিন্ধা ভকত আহি মোক ক'লে যে আপুনি কি চাই আছে? আপোনাৰ হাতখন এই ৰথৰ চকাত খামুচি ধৰক। মই তেওঁক সুধিছিলোঁ কিয়? তেওঁ কৈছে যে এখেত গুৰু মহাৰাজ নামিব তললৈ। নামিব মানে মই কি কৰিম? তেওঁ কৈছে আপুনি হাতখন খামুচি ধৰক, এই হাততেই গুৰু মহাৰাজে ভৰিখন থৈ যাতে নামি আহিব পাৰে, কাৰণ ৰথখন যথেষ্ট ওখ আছিল। মই চালোঁ ওপৰলৈ, এজন দিব্য ব্যক্তি আৰু তেওঁৰ অৱয়বো যথেষ্ট ডাঙৰ। মানে গুৰু মহাৰাজ তেতিয়া ওখ পাখ, মানে খুব থুলন্তৰ। আমাৰ বহুত মাতাজীয়ে তেওঁক পকা থেকেৰা বুলিও কৈছিলে, ইমান সুন্দৰ। মানে গোলাপ নহয়, তেওঁৰ ৰংটো পকা থেকেৰাৰ নিচিনা কাৰণে পকা থেকেৰা বুলিও মাতিছিলে বহুত মাতাজী। যাই হওক, সেই গোলাপী মানুহজন, প্ৰকাণ্ড মানুহজন, এই সূক্ষ্ম ক্ষীণকায় মানুহটোৰ হাতত যদি থয় তে মোৰ হাত ভাঙি যাব। মানুহজনলৈ মই গেৰুৱা বস্ত্ৰ পিন্ধা মানুহজনলৈ আকৌ এবাৰ চালোঁ যে প্ৰভু এইটো বোলে আপুনি দেখা নাই নামিব ধৰিছে, আপুনি ধৰক খামুচি। মই ভাবিছোঁ, তেতিয়া মই যথেষ্ট ডেকা আছিলোঁ, মই ভাবিছোঁ আজি প্ৰায় 30 বছৰ আগৰ ঘটনাটো, মই ভাবিলোঁ যে এইটো বৰ লজ্জিত হ'ম মই চকু কাণ মুজি জাষ্ট খুব জোৰত ধৰিলোঁ আৰু মই চকু কাণ মুদি ভাবিছোঁ আৰু মোৰ আজি হাত ভাগিব আৰু উপায় নাই। এনেতে মোৰ হাতৰ ওপৰত যেন আহি কিছুমান গোলাপৰ পাপৰি পৰিল। মোৰ আজিও মনত পৰে যে ওজনটো খুব দূৰৰেই কথা, কোনো ধৰণৰ ঘৰ্ষণ নোহোৱাকৈ, কোনো ধৰণৰ কষ্ট নোহোৱাকৈ গুৰুদেৱ মোৰ হাতৰ ওপৰত ভৰি থৈ নামি গ'ল। আৰু যেতিয়া তেওঁ নামি গৈ পিঠিত মোক চপৰিয়াই দিছে, হৰে কৃষ্ণ, থেংক ইউ, তেতিয়া মই অনুভৱ কৰিলোঁ যে গুৰু মহাৰাজ সঁচাকেই মোৰ হাতত ধৰিয়ে নামি গ'ল নেকি। তেতিয়া সেই গেৰুৱা বস্ত্ৰ পিন্ধা মানুহজনে মোক ক'লে, কষ্ট পালে নেকি? মই বোলো মুঠেই হোৱা নাই, যে আপুনি আজি ধন্য হ'ল যে গুৰুদেৱৰ শ্ৰীচৰণ আপোনাৰ শৰীৰত স্পৰ্শ হ'ল। মই আনন্দত বিভোৰ হৈ পৰিলোঁ। গুৰুদেৱ কোন, মহাৰাজ কি, এই সম্পৰ্কে মোৰ কোনো ধাৰণা নাছিল, কিন্তু নজনাকৈ এটা যেন গোটেই শৰীৰত বৈদ্যুতিক প্ৰবাহ সঞ্চালিত হ'ল। তাৰ অলপ পাছতে মই আৰু ৰথত বেছি দূৰ ভাগ নল'লোঁ। পোনছাতেই মই মোৰ নিজৰ বাসস্থান পালোহি আৰু সকলোকে চিঞৰি চিঞৰি কৈছোঁ যে কোন ক'ত আছা, সকলো আহা, মই আজি এটা বৰ ডাঙৰ বস্তু পালোঁ, যে তোমালোকেও এই বস্তুটোৰ ভাগ লোৱা। মোৰ পৰিবাৰ, মোৰ ল'ৰা ছোৱালী আছিল ঘৰত, আহিলে যে কি আনিছা কি আনিছা? মই বোলো মই কি আনিছোঁ চোৱা, মোৰ এই হাতত এজন দিব্য ব্যক্তিৰ পদৰেণু লৈ আহিছোঁ, তোমালোকে সকলোৱে মূৰত লোৱা। আটাইয়ে মূৰত এনেকৈ শিৰত ল'লে। আৰু তাৰ আচৰিত কথা, তাৰ ঠিক ছমাহমানৰ পাছতেই মই মোৰ হৰিনামৰ নাম দীক্ষা পাইছিলোঁ। আনকি আমাৰ দিনত সেই সময়ত আশ্ৰয় লোৱাৰ পদ্ধতি নাছিল আৰু মোৰ শিক্ষাগুৰু বৃন্দাৱতী প্ৰভুৱে মোক পোনছাটতেই নাম দীক্ষা, মই আৰু মোৰ সহধৰ্মিনীয়ে একেলগে আমি নাম দীক্ষা পাইছিলোঁ। গুৰুদেৱৰ এই অশেষ কৃপা, এই অভাগৰ প্ৰতি। আৰু এটা কথা কওঁ, সাধাৰণতে আমি জড়জাগতিক যেতিয়া জ্ঞানবিলাক আৰ্জন কৰোঁ, অজানিতে আমাৰ অহংকাৰ হয়। অন্ততঃ মোৰ সেই অহংকাৰ কিছু আছিল। আৰু
মই যিহেতু পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, গতিকে বিজ্ঞানৰ ছাত্ৰ সদায় যুক্তিবাদী বেছি আৰু সদায় পৰীক্ষাগত যিবিলাক জ্ঞান সেই জ্ঞানকহে বিশ্বাস কৰে। তো ময়ো তাৰ ব্যতিক্ৰম নাছিলোঁ। যাই হওক, এনে সময়তে মোৰ প্ৰায় কিছুমাহ ইস্কনত আছোঁ মই। দীক্ষা তেতিয়াও হোৱা নাই, তেতিয়াও মোৰ। কিন্তু আমাৰ এবাৰ মই মানে পোনপ্ৰথমবাৰৰ বাবে শ্ৰীধাম মায়াপুৰলৈ যোৱাৰ এটা সুযোগ পাইছিলোঁ। মোৰ শিক্ষাগুৰু শ্ৰীপাদ বৃন্দাপতি প্ৰভু ব্ৰহ্মচাৰী প্ৰভুৰ অশেষ কৃপাত মই মোৰ পৰিয়াল লৈ সিবাৰ প্ৰথমবাৰৰ বাবে মায়াপুৰ যাম। এতিয়া মায়াপুৰত গ'লোঁ। যোৱাৰ আগতে মই ভাবিলোঁ যে এইটো আছিল গুৰু মহাৰাজৰ মোৰ যিমান মনত পৰে 50তম আৱিৰ্ভাৱ তিথি, অৰ্থাৎ 50তম তেওঁৰ জন্ম দিৱস বা 50তম তেওঁৰ ব্যাস পূজা। আজিৰ পৰা প্ৰায় 27 বছৰ আগৰ কথা কৈছোঁ। তেতিয়া আমাৰ বৃন্দাপতি প্ৰভু মোক লৈ যাব, মোৰ পৰিয়াল লৈ যাব। যে আমাৰ আনন্দৰ আৰু সীমা নাই। মায়াপুৰ চাবলৈ মোৰ খুব হেঁপাহ, আমাৰ খুব হেঁপাহ আছিল। কিন্তু অজানিতে মই ভাবিলোঁ যে এই গুৰু মহাৰাজক যিজন ব্যক্তিৰ মই সান্নিধ্য এবাৰ লাভ কৰিছোঁ, তেওঁক যদি কেনেবাকৈ এবাৰ মই এষাৰ কথা পাতিব পাৰিলোহেঁতেন, তেওঁৰ লগত যদি মই পৰিচয় হ'ব পাৰিলোহেঁতেন, চাওকচোন মোৰ কিমান মানে দুৰ্দান্ত ভয়ংকৰ এটা সাহস। এজন দিব্য ব্যক্তিৰ লগত মই পৰিচয় হ'ব বিচাৰোঁ। এই কথা সাহস বুকুত বান্ধি মই শ্ৰীজীৱা প্ৰভুক সুধিলোঁ যে প্ৰভু, মই গুৰু মহাৰাজক অলপ লগ পাব বিচাৰোঁ, কেনেবাকৈ সুযোগ হ'ব নেকি এইবাৰ যে আমি মায়াপুৰ যাম? শ্ৰীজীৱ, তেতিয়া মানুহৰ সংখ্যা খুব কম আছিল মানে আজিৰ তুলনাত। তেতিয়া শ্ৰীজীৱ প্ৰভু আমাক খুব মৰম কৰিছিল, কৰে, আগলৈও কৰিব মই জানো। যে শ্ৰীজীৱ প্ৰভুৱে ক'লে যে এইটো হ'ব, মই আপোনালোকৰ গোটেই পৰিয়ালটোক এবাৰ লগ কৰাই দিম, মই তাত থাকিমেই, গতিকে আপুনি এবাৰ আহিব, মই লগ কৰাই দিম। এতিয়া মই হঠাতে সুধি পেলালোঁ যে শ্ৰীজীৱ প্ৰভু, এই গুৰু মহাৰাজৰ বেকগ্ৰাউণ্ডটো কি বাৰু? তেওঁ ছায়েন্স নে আৰ্টছৰ? চাওকচোন কেনেকুৱা মই এটা মানে অদ্ভুত প্ৰশ্ন কৰি তেখেতক বিপদত পেলালোঁ। তেতিয়া শ্ৰীজীৱ প্ৰভুৱে অলপ সময় ৰৈ ক'লে, মই জনাত তেওঁ আৰ্টছৰে হ'ব। থাকিল, কথা তেনেকেই থাকিল বাৰু। মই ভাবিলোঁ হ'ব, অন্ততঃ মইতো বিজ্ঞানৰ ছাত্ৰ, গতিকে কলা বিষয়ৰ মানুহ এজনক মই অতি সহজেই মানুহ বুলি ভাবিছিলোঁ। চাওক, এইও এটা অপৰাধী। মই সহজেই তেওঁৰ লগতে কথা পাতিব পাৰিম, অহংকাৰ মোৰ। তাৰপাছত গ'ল, যথাসময়ত গৈ মায়াপুৰ পালোঁ। শ্ৰীজীৱ প্ৰভুক ক'লোঁ যে ব্যাস পূজাৰ দিনা গুৰু মহাৰাজক এবাৰ লগ কৰাই দিলে ভাল পাম। দৰ্শন শব্দও কোৱা নাই, লগ কৰাই দিব বুলি কৈছোঁ। তেতিয়া লোটাছ বিল্ডিঙত আমাক থাকিবলৈ দিয়া হৈছিল, আমাৰ যিবিলাক আজীৱন সদস্য। পদ্ম ভৱন, তাৰে ওপৰত গুৰু মহাৰাজ থাকে আৰু গুৰু মহাৰাজ ক'ৰবাৰ পৰা ঘূৰি আহিব। তেতিয়া আমাক শ্ৰীজীৱ প্ৰভুৱে ক'লে যে আপুনি এই চিৰিটোৰ কাষতে পৰিয়ালসহ থিয় হৈ থওক, মই গুৰু মহাৰাজ এইফালেদি যাওঁতে আপোনাক বাৰু পৰিচয় কৰাই দিম। আমি ৰৈ আছোঁ খুব সুন্দৰভাৱে। ইতিমধ্যেতো মই গম পাইছোঁৱেই যে গুৰু মহাৰাজ হ'ল আৰ্টছৰ মানুহ, একো প্ৰব্লেম নাই, কিনো সুধিব আৰু মোক, মই যথাযথ উত্তৰ নিশ্চয় দিব পাৰিম। আহিল গুৰু মহাৰাজ। শ্ৰীজীৱ প্ৰভুৱে খুব সুন্দৰভাৱে আন্তৰিকতাৰে খুব মৰমৰে আদৰেৰে আমাক চিনাকি কৰি দিলে যে এওঁ নতুন ভক্ত, আমাৰ ইস্কনৰ কটন এখন কলেজৰ পদাৰ্থ বিজ্ঞান পঢ়ায়। গুৰু মহাৰাজ অলপ সময় মোলৈ চাইছে আৰু মই গুৰু মহাৰাজৰ চকুলে আৰু চাব পৰা নাই। ইতিমধ্যে মোৰ গাত শিহৰণ আৰম্ভ হৈছে। সঁচা অৰ্থত মই যেন ভয়ত কঁপি আছোঁ। আৰু তাৰপিছত নে ভক্তিতেই কঁপিলোঁ নে ভয়তেই কঁপিছোঁ মই নাজানো, মোৰ কম্পন আৰম্ভ হ'ল। মোৰ পদাৰ্থ বিজ্ঞান যেন ধূলিচ্ছাত হৈ গ'ল, এজ ইফ ইট ভেনিছ ইন থিন এয়াৰ, মাই ভেনিটি ভেনিছ ইন থিন এয়াৰ। তেতিয়া গুৰু মহাৰাজে মোক এটা প্ৰশ্ন কৰিছে যে তুমি কি কৰা? এতিয়া মই আকৌ মোৰ অজানিত কিছু অহংকাৰ সহ সাহস লৈ মই ক'লোঁ, মই এখন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান পঢ়াওঁ। I teach physics in Cotton College. গুৰু মহাৰাজে মোলৈ চাই হাঁহি মাৰি ক'লে, physics is my favorite subject.
লগে লগে মই শ্ৰীজীৱ প্ৰভুলৈ চাইছোঁ, আপুনিতো মোক কৈছিলে তেওঁ বিজ্ঞানৰ নহয় যেন, এতিয়াতো তেওঁ ফেভাৰেট ছাবজেক্ট বুলি ক'লে। তাৰপাছত গুৰু মহাৰাজে আমাৰ আটাইকে তেওঁৰ তেতিয়া হাতত এডাল চুটি মানে দীঘলীয়া একদণ্ড লৈ ফুৰে, সেই দণ্ডডালে আমাকে সকলোকে স্পৰ্শ কৰিলে আৰু ক'লে, মিষ্টাৰ শইকীয়া, হাউ কেন আই হেল্প ইউ? মোৰ চকুৰ পানী ওলাই গৈছিল যে ভগৱন্ত বস্তুৰ কাষত যেন মই অহংকাৰী এটা হাতীৰ কাষত মাখি এটা থিয় হৈ আছোঁ, এটা লেতেৰা মাখি এটা থিয় হৈ আছোঁ। আৰু মই গুৰু মহাৰাজক কি উত্তৰ দিম? হোৱাট হেল্প আই নিড ফ্ৰম হিম। এতিয়া মই মাত্ৰ গুৰু মহাৰাজৰ ওচৰলৈ এনেকৈ প্ৰণিপাত কৰি ৰ'লোঁ। তাৰপিছত গুৰু মহাৰাজে আকৌ এবাৰ পিঠিত চপৰিয়াই লাহেকৈ ওপৰত উঠি গ'ল আৰু আমি পিছে পিছে গৈ গুৰু মহাৰাজৰ ওপৰৰ যিটো বাসস্থান তাত পাইছিলোঁগৈ। এইদৰে গুৰু মহাৰাজৰ সান্নিধ্যত আহিলেহে গম পায় যে গুৰু মহাৰাজে সকলোকে ব্যক্তিগতভাৱে কেনেকৈ তেওঁ সকলোকে মৰম কৰে আৰু সকলোৰে কথা অৱগত। আৰু এটা কথা, সৰু কথা কৈয়ে মই সামৰোঁ, ইতিমধ্যে আধা ঘণ্টা হৈছে, সকলোৰে সময় বহুত মূল্যৱান মই জানো। এইটো কথা হ'ল যে আমি বহুত সময়ত ভাবোঁ যে গুৰু মহাৰাজৰ এটা গ্ৰিনিছ বুক অফ ৰেকৰ্ড আছে, গ্ৰিনিছ বুক অফ ৰেকৰ্ড আছে। সেইটো ৰেকৰ্ড হৈছে গুৰু মহাৰাজৰ যিমানবিলাক আধ্যাত্মিক গুৰু আছে তাৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ তেওঁৰ শিষ্য আছে বা শিষ্যতা প্ৰদান কৰিছে। এই ক্ষেত্ৰত কিন্তু গুৰু মহাৰাজৰ মুঠি অহংকাৰ নাই। শিষ্যসকলে হয়তো অহংকাৰ কৰোঁ আমি, যে আমি গুৰু মহাৰাজৰ অনেক লাখ লাখ শিষ্যৰ ভিতৰত এজন অন্যতম শিষ্য। আচলতে এই সংক্ৰান্তত মই এবাৰ ক'ৰবাত শুনিছিলোঁ যে গুৰু মহাৰাজে কিয় এনেকৈ বহু সংখ্যক ব্যক্তিক আমাৰ দৰে পতিত জীৱগন্তত্ব শিষ্যত্ব প্ৰদান কৰিছে, যাৰ হয়তো অৰ্হতা বা যোগ্যতাই যথাযথ নহয়। এই সংক্ৰান্তত বহু বিতৰ্কও হৈছে। তে গুৰু মহাৰাজে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিছিল যে মোক প্ৰভুপাদে দায়িত্ব দিছিল সকলোকে যাতে হৰিনাম বিলাই দিব পাৰোঁ আৰু সকলোকে যেন সেই পতিত অৱস্থাৰ পৰা উদ্ধাৰ কৰি অন্ততঃ উঠাই আনি মই মহাপ্ৰভুৰ আন্দোলনত যোগদান দিয়াব পাৰোঁ। ইয়াৰ বাবে মোৰ যি হ'ব মই সেইটো আৰু গুৰুত্ব দিয়া নাই, সকলোকে মই দাঙি দাঙি আনি অন্ততঃ মহাপ্ৰভুৰ চৰণত লগাই দিব চেষ্টা কৰোঁ। এই ক্ষেত্ৰত গুৰু মহাৰাজে আমাক সকলোকে সহায় কৰি আছে। আৰু গুৰু মহাৰাজৰ এই যে অশেষ কৃপাৰ বাবে মই নিজে মোৰ জীৱনত বহুতবাৰ দেখিছোঁ, আমি যাক ভাবোঁ যে এওঁক হয়তো গুৰু মহাৰাজে কেনেকৈ দীক্ষা দিব, এওঁতো ন্যূনতম যিখিনি দিব্য জ্ঞান এইখিনিৰে অভাৱ। দিব্য জ্ঞান মানে মই দিব্য উপলব্ধিৰ কথা কোৱা নাই, তথাকথিত জ্ঞান হয়তো গীতাখনৰ কিমান শ্লোকৰ বা তেওঁ মুখস্থ ৰাখিলে, ভাগৱত বা তেওঁৰ কিমানেই পঢ়া হ'ল, কিন্তু গুৰু মহাৰাজে তেনেকুৱা ব্যক্তিকো অন্তৰ্যামী গুৰু মহাৰাজে তেওঁৰ অন্তৰৰ যদি শুদ্ধতা দেখে, গুৰু মহাৰাজে তেওঁক শিষ্যত্ব প্ৰদান কৰে আৰু তেওঁৰ অতি সুন্দৰভাৱে আগুৱাই নিয়াত সহায় কৰে। গতিকে এনেকৈ আমি গুৰু মহাৰাজৰ কথা যিমানে আলোচনা কৰোঁ আমাৰ খুব আনন্দ লাগে। আৰু আমি গুৰুদেৱৰ এজন মহান গুৰু এজনৰ পৰম পূজ্য পৰম আৰাধ্য ভগৱানৰ এজন পৰম বৈষ্ণৱৰ আশ্ৰয়ত থাকিবলৈ পোৱাৰ যিটো সান্নিধ্য বা থকাৰ যিটো সুযোগ, এই জনমত 84 লক্ষ জুনি পাৰ হোৱাৰ পাছত মানুহ জনম পায়। আৰু কোৱা হৈছে যে মানুহ বহুনাং জন্মানাং অন্তে জ্ঞানবানং মাং প্ৰপদ্যন্তে বাসুদেৱ সৰ্বমিতি স মহাত্মা সুদুৰ্লভম। সঁচাকৈ যে মানুহ জীৱন পোৱাটো অতি দুৰ্লভ, তাৰ ভাৱতো আকৌ যি বাসুদেৱেই পৰম, বাসুদেৱ পৰম ইতি বুলি যি জানিছে, শেষ বুলি জানিছে, তেওঁলোকতো আৰু দুৰ্লভ। কিন্তু আৰু কোৱা হৈছে যে যিসকল ব্যক্তিয়ে এজন পৰম বৈষ্ণৱৰ আশ্ৰয় লাভ কৰে, এজন গৌড়ীয় পৰম বৈষ্ণৱৰ আশ্ৰয় লাভ কৰিব পাৰিছে, তেওঁলোকৰ সমান ভাগ্যৱান জীৱ, ভাগ্যৱান আত্মা, ভাগ্যৱান ব্যক্তি এই পৃথিৱীত নাই। গতিকে আমি যিসকলে এনেকৈ একোজন
পৰম বৈষ্ণৱৰ সান্নিধ্যত থাকি, আশ্ৰয়ত থাকি ভক্তি জীৱন আমি ভক্তিযুক্ত সেৱাত নিযুক্ত হ'ব পাৰিছোঁ, আমি আমাক ধন্য মানিব লাগে আৰু সেই গুৰুজনৰ ওচৰত আমি কৃতাৰ্থ হ'ব লাগে। আৰু গুৰুজনৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, প্ৰতিটো পৰামৰ্শ, প্ৰতিটো আদৰ্শ আখৰে আখৰে, অক্ষৰে অক্ষৰে পালন কৰিবৰ বাবে আমাৰ দেহৰ শেষ শোণিত বিন্দু থকালৈকে চেষ্টা কৰি যাব লাগে। আৰু আমিও সকলোৰ ওচৰতে প্ৰাৰ্থনা মাগিছোঁ যে আমাকো সেই শক্তি, সেই উৎসাহ প্ৰদান কৰক, যাতে জীৱনৰ শেষ বিন্দু ৰক্ত সঞ্চালিত হৈ থকা পৰ্যন্ত গুৰুদেৱৰ সেৱাত সদায় নিষ্কামভাৱে, স্বৰ্তবিহীনভাৱে সেৱা যাতে আমি দি যাব পাৰোঁ। হৰে কৃষ্ণ। নমো ওম বিষ্ণুপাদায় কৃষ্ণপৃষ্ঠায় ভূতলে শ্রীমতে জয় পতাকা স্বামীন ইতি নামিনে। নমো আচার্যপদায় নিতাই কৃপা প্রদায়িনী গৌরকথা দামোদায় নগরগ্রাম তারিণী। শ্রী শ্রীমৎ পরম পূজ্য পরম আধ্য শ্রী শ্রী জয় পতাকা স্বামী গুরু মহারাজ কি জয়, গুরুদেव की जय, प्रभुपाद की जय, अनंत कोटि वैष्णव वृंद की जय, हरिनाम संकीर्तन की जय। ৭৭তম শ্রী শ্রী শ্রীমৎ জয় পতাকা স্বামী গুরু মহারাজ ব্যাস পূজা মহা মহোৎসব की जय।